এভৰিৱান, মই আজি এটি নিজৰ ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু ৰেচিপিটো কেনেকুৱা লাগে জনাব। আহকচোন এতিয়া আমি ৰেচিপিটোলৈ যাওঁ। এয়া বিটৰুট পনীৰ পৰঠা, দেখিবলৈ খুব ভাল লাগে। এতিয়া মই বিটৰুটখিনি গ্ৰাইণ্ডিং কৰি লৈছোঁ। তাৰপিছত 2 কাপ আটা, 1 কাপ মই ওটছ দিছোঁ। তাৰপিছত মই তাত নিমখ মিলাই বিটৰুটখিনি দি ভালকৈ সানি ল'ম। ওটছ মই দিছোঁ, মোৰ ল'ৰাটোৱে ভাল পায় পনীৰ পৰঠা, তাৰ বাবে সি জিম কৰে, তাক অকণমান হেল্ডি কৰি মই বনাই দিওঁ। এতিয়া মই বেলেগকৈ পনীৰখিনি লৈছোঁ, ঘৰতে বনোৱা পনীৰ দেই। তাত মই অকণমান আদা আৰু নহৰুৰ পেষ্ট দিছোঁ, লগত নিমখ আৰু কেটছৰ মই চাট মছলাটো অকণমান দিছোঁ। এতিয়া মই এইখিনি সানি ভালকৈ 2টা লাড়ু বনাই ল'ম, কাৰণ মোৰ ল'ৰাটোৱে 2টা পৰঠাহে খাব। সি খুব ভাল পায় এই পৰঠাটো, এইটো হ'লে আৰু তাক একো নালাগে। এতিয়া মই এইটো লাহে লাহে বেলিম, অকণমান বেলিয়ে মই পনীৰখিনি সোমাই দিম। এয়া চাওকচোন, আৰু গোটেই মুখখন লাহে লাহে ভৰাই বন্ধ কৰি দিম। আপোনালোকে বনাই চাবচোন, ঘৰত ভাল লাগিব, বহুত সোৱাদ লাগে এইটো খাই। বিশেষকৈ মিঠা চাহৰ লগত, গাখীৰ চাহ হ'লেতো আৰু মজা। মই এতিয়া লাহে লাহে বেলিছোঁ, লাহে লাহে বেলিব, নহ'লে ফাটি যাব পাৰে। যদি ভিডিঅ'টো খুবেই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এতিয়া মই দুইপিনে সেকিছোঁ আৰু অকণমান ঘি লগাই দুয়োপিনে চাওকচোন হৈ গ'ল, কিমান ধুনীয়াকৈ ফুলি উঠিছে। আজিলৈ এৰিছোঁ দেই।